আনিপ পালোৱান ইউটিউব চেনেলত এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সব বন্ধুসকল, আপোনালোকে যিসকলে এতিয়ালৈকে এটা চৰকাৰী ঘৰ লাভ কৰা নাই বা আপোনাৰ বয়সটো 18 বছৰ পাৰ হৈ গৈ আছে, আপোনাৰ এটা জব কাৰ্ড নাই, যদি আপোনালোকৰ জব কাৰ্ডখন আছে তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰ এটাৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ অফলাইনতো আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে নাম দিব পাৰিব। তো আপোনালোকে এখন জব কাৰ্ড অতি প্ৰয়োজন। এই জব কাৰ্ডখন আপোনালোকৰ থাকিলে বহুতখিনি কামত মানে আপোনাৰ খটুৱা হয় আৰু আপোনালোকে যিসকলে চৰকাৰৰ তৰফৰ পৰা মানে আপোনালোকে জব কাৰ্ডখন বনোৱা নাই, এতিয়া কিন্তু আপোনালোকৰ পঞ্চায়তত গাঁৱে ভূঞে কিন্তু আপোনালোকৰ জব কাৰ্ডৰ মানে আপোনাৰ আবেদন প্ৰক্ৰিয়া চলি আছে। এইটো আবেদন প্ৰক্ৰিয়াটো মে' মাহৰ ভিতৰতে মানে এইটো মাহৰ লাষ্টলৈকে আপোনাৰ বন্ধ হৈ যাব। এতিয়াও যদি আপোনালোকে জব কাৰ্ড এখন বনাব পৰা নাই বা আপোনাৰ বয়সটো 18 বছৰ পাৰ হৈ আছে, গতিকে আপোনাৰ এটা জব কাৰ্ডৰ অতি প্ৰয়োজন। কাৰণ আপোনালোকে জব কাৰ্ডখন দি যদি আপুনি ঘৰ এটাও পাব নিবিচাৰে, তেন্তে কিন্তু আপোনাৰ জব কাৰ্ডখন আপুনি কামত লগাই আপুনি মাহে মাহে টকাও উপাৰ্জন কৰিব পাৰিব। গতিকে আপোনালোকৰ জব কাৰ্ডখন এখন প্ৰমাণপত্ৰ হিচাপে আপোনালোকৰ জব কাৰ্ড থকাটো অতি প্ৰয়োজন হয়। গতিকে আপোনালোকে জব কাৰ্ডখন কেনেকৈ বনাব, আপোনাৰ গাঁৱত কিন্তু বা পঞ্চায়তত কিন্তু এতিয়া মানে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপোনালোকৰ যিটো ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে জেৰক্স কৰি পেলাই লগত আপোনাৰ আধাৰ কাৰ্ড, বেংকৰ একাউণ্ট নাম্বাৰ অকল দি আপোনাৰ মানে সেইটো গাঁঠি দিলে মানে আপোনাৰ পঞ্চায়তত মানে হেৰি হয়। আৰু অনলাইনত আপোনালোকে যিসকলে জব কাৰ্ডখন বনাব বিচাৰে, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে জব কাৰ্ড এখনৰ কাৰণে আপুনি কেনেকৈ মানে ফৰ্মটো ফিল আপ কৰিব বা আপুনি কেনেকৈ হেৰি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক সকলো তথ্যটো মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। গতিকে আপুনি যদি আমাৰ চেনেলত নতুন আছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপুনি এইটো ভিডিঅ' একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱসকলক শ্বেয়াৰ কৰি দিব, যাতে মানে যিসকলে জব কাৰ্ডখন এতিয়ালৈকে বনোৱা নাই, 18 বছৰ পাৰ হৈ গৈছে, সেইসকলে যাতে জব কাৰ্ডখন বনাব পাৰে। পঞ্চায়তত গৈ এই ফৰ্মটো ফিল আপ কৰি আপোনালোকে জমা দিলে আপোনালোকৰ জব কাৰ্ডখন আবেদন হৈ যাব আৰু তাৰপিছত আপোনালোকৰ জব কাৰ্ডখন আপোনালোকৰ হাতত মানে আপোনালোকে পাই যাব। পঞ্চায়তত আহিব, তাৰপাছত আপোনালোকে আনিব লাগিব। গতিকে আজিৰ এইটো ভিডিঅ'ত মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম, তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সব বন্ধুসকল, আপোনালোকে জব কাৰ্ডৰ কাৰণে আবেদন কৰাৰ বাবে আপোনালোকে প্ৰথমতে এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব। এই ফৰ্মটো ফিল আপ কৰাৰ পিছত আপোনালোকৰ জব কাৰ্ডটো হ'ব। প্ৰথমতে আপোনালোকে ইয়াত চাব যে আপোনাৰ প্ৰথমতে ইয়াত লিখা হৈ আছে যে ডিটেইলছ নিড ফৰ এপ্লিকেশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন আণ্ডাৰ ইক্স। গতিকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকৰ প্ৰথমতে ইয়াত গাঁও পঞ্চায়তৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পঞ্চায়তত ফিল আপ কৰিব, আপোনালোকে এইটো দিব নালাগে। তাৰপিছত আপোনালোকে ইয়াত চাব যে আপোনাৰ 2 নম্বৰত লিখা হৈ আছে যে ইয়াত বুলি লিখা হৈ আছে 1 নম্বৰত আপোনাৰ নেম এ চেক্স এপ্লিকেশ্যন। গতিকে আপোনালোকৰ প্ৰথমতে এইটো চাব লাগিব যে প্ৰথমতে আপোনাৰ জব কাৰ্ডত আপুনি কিমানজন মানুহৰ নাম দিব পাৰে। 3জন মানুহৰ নাম আপুনি দিব পাৰে। প্ৰথমতে 1, 2, 3জন মানুহৰ নাম দিব পাৰে। তাৰপিছত আপোনালোকে ইয়াত চাব যে নামটো আপোনালোকে ইয়াত লিখিব, তাৰপিছত এজটো আপোনালোকে ইয়াত দিব, ছেক্সটো তেওঁ ফিমেল হয় নে মেল হয় আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকৰ এটা ফটো আপোনালোকে মানে যিটো মানে এই 3টা নামৰ পৰা মানে যিটো মুৰব্বী হ'ব, বয়সত অলপ বেছি হ'ব, সেই মানুহৰ ফটোটো আপোনালোকে ইয়াত দিব। তাৰপিছত আপোনালোকে তলফালে ইয়াত স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে 2 নম্বৰত লিখা হৈ আছে নেম ভিলেজ। গতিকে আপোনাৰ ভিলেজৰ নামটো আপোনালোকে চিধা ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে চাব ইয়াত 2 নম্বৰত আপোনালোকৰ লিখা হৈ আছে যে নেম অফ গাঁও পঞ্চায়ত, আপোনালোকৰ গাঁও পঞ্চায়তটো চিধা দিব। নেম অফ ব্লক, আপোনালোক ব্লকৰ নামটো দিব। STHC IAYLR বেনিফিচাৰী, গতিকে আপোনাৰ নামটো ইয়াত দিব। আৰু আপুনি যদি আগতে আপোনাৰ মানে সেইটো কৰা হৈ আছিল, আপোনালোকে য়েছ বুলি লিখিব, আৰু যদি কৰা নাছিলে আপোনালোকে ন' বুলি লিখি দিব। আৰু তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ ফটোটো দিব লাগিব। আৰু ফটোটো দিয়াৰ পাছত আপোনালোকৰ যিটো ছিগনেচাৰ আছে, ছিগনেচাৰটো আপোনালোকে ইয়াত কৰিব ওপৰত। ছিগনেচাৰটো আপোনালোকে ওপৰত কৰাৰ পিছত ইয়াত মানে পঞ্চায়তত এখন ষ্টাম্প মাৰিব। গতিকে পঞ্চায়তত এই ষ্টাম্পটো মাৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে কেনেকৈ মানে এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব পাৰিব। তো আজি এইখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপুনি আমাৰ চেনেলত যদি নতুন আছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এনেকুৱা ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি নটিফিকেশ্যন পাই যায় আৰু ভিডিঅ'টো চাই আপুনি বিভিন্ন ধৰণৰ কাম কৰিব পাৰিব। ধন্যবাদ থাকিল সকলোলৈ।